কিয় আহিছে হয়নে নাই মোৰ উদ্দেশ্যটো মই চুৰ লগাই কৰিব আহিব পাৰে সেভেন ছেও মানে কথাটো জানি লওক দেখি গেছেন দেখিছেন পাৰপজটো দেখি দিয়ে নেই চাই লওক ছেও মাৰিছে অকণমান ফটোটো ওলাব লাগিব বাৰু যিয়ে নহওক আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ নাম মোৰ শ্ৰী পিংকু পেগু মই বৰ্তমান ক্ৰাইষ্ট কিং স্কুলৰ এই ছাইডত আবুটানি বুলি কয় আমলাপতি তাতে থাকোঁ আৰু মোৰ ছাৰ্ভিচ হৈছে বিশ্বনাথ চাৰিআলি আৰু মই এনেকৈ মানে আজৰি সময়ত ঘৰে ঘৰে যেতিয়া সময় মিলে দিনততো মোৰ ডিউটি থাকে গভৰ্ণমেণ্ট জব কৰোঁ এতিয়া কিন্তু দুদিনমান ইয়াত ছুটি লৈ আছোঁ কিন্তু আজৰি সময়ত এনেকৈ ঘৰে ঘৰে বিনামূলীয়াকৈ মানে মই ল'ৰা ছোৱালীক ফ্ৰী টিউশ্যন কৰোঁ আৰু আজি যেনিবা টাইমটো মিলা নাই টিউশ্যন কৰিবলৈ কিন্তু বস্তুটো মই ডেইলি ৰুম ডেইলি এদিনো মানে বাদ নপৰে একচুৱেলি মোৰ হবি হয় এইবোৰ কৰাটো ভাল পাওঁ কৰি কোনো চৰকাৰী বেচৰকাৰী মানে গোট কোনোৱে পঠিয়া নাই মই নিজে আহিছোঁ অকলে আহিছোঁ এইটো কোনো চৰকাৰী ফাণ্ডো নহয় মই নিজে পুলি কিনি আনো নাৰ্চাৰীৰ পৰা আৰু নিজে ঘৰত লওঁ ইয়াত কোনো টকা পইচাৰ খেলো নহয় মানে কিছুমানে ভাবে ইউটিউবৰ পৰা পইচা লৈ বোলে ইউটিউবত মোৰ ছাবস্ক্ৰাইবাৰো নাই মই তাৰ পৰা পইচাও নঘটো আৰু ভৱিষ্যতে নকৰোঁ মানে এই কমপ্লিটলি মানে এইটো মোৰ নিস্বাৰ্থভাৱে কাম কৰিছোঁ কথা হ'ল পৃথিৱীত বচাব লাগে উদ্দেশ্য হৈছে মানে এডুকেশ্যনটো ফ্ৰী হ'ব লাগে আজিৰ টাইমত এডুকেশ্যনটো বেপাৰ হৈছে সেইকাৰণে ল'ৰা ছোৱালীয়ে কি বুলি ভাবে মই যদি 15-20 লাখ 30 লাখ টকা দি যদি মই পঢ়োঁ ওলাই আহি ময়োতো এইটো ওলাবগৈ লাগিব ন যিটো ইনভেষ্ট কৰিছিলোঁ এইটো মোৰ শিক্ষা লাইনটো বেপাৰী হৈ গ'ল তেনেকুৱা হ'বগৈ এতিয়া যদি ল'ৰা ছোৱালীক ভালদৰে নিস্বাৰ্থভাৱে যদি শিক্ষাটো দিয়ে তো ভৱিষ্যতে তেওঁ নিস্বাৰ্থ বোলা বস্তুটো আহিব পাৰে এতিয়া ডক্টৰ এজনে ইমান লাখ লাখ টকা দি পঢ়ি আহে তেওঁ ফ্ৰী ট্ৰিটমেণ্ট কিয় কৰিব নোৱাৰে কাৰণ তেওঁ পইচা ইনভেষ্ট কৰি পঢ়িছে ন মই ফ্ৰী ট্ৰিটমেণ্ট কিয় কৰিম এনেধৰণৰ মনোভাৱ এটা আহিব লাগে আহিবও পাৰে হয়তো দেই নাহিব পাৰে মই নাজানো তেওঁলোকৰ পাৰ্চনেল কথা কিন্তু কথা হ'ল হেল্থটো সদায় ফ্ৰী হ'ব লাগে নহ'লে যাৰ পইচা আছে তেওঁ ভাল হস্পিটেলত গৈ ট্ৰিটমেণ্ট কৰিব যাৰ পইচা নাই বিচনাতে গৈ মৰিব চিষ্টেমটো এনেকুৱা হৈ আছে সকলোৱে জানে সেইকাৰণে এই ল'ৰা ছোৱালীবিলাকক মোৰ ফালৰ পৰা ভৱিষ্যতে মই শিক্ষাত দিম বিনামূলীয়াকৈ 1 ঘণ্টা 2 ঘণ্টা দিব পাৰিলেও বহুত মই বহুত ল'ৰা ছোৱালীক আজিকালি 5-6 হাজাৰ ষ্টুডেণ্ট হ'ল মোৰ ফ্ৰীকৈ পঢ়োৱা কোনো টকা পইচাৰ খেল নাই এনেই কৰি ভাল লাগে সেইকাৰণে মোৰ উদ্দেশ্য হৈছে শিক্ষা আৰু স্বাস্থ্য এই দুটা বিনামূলীয়া হ'ব লাগে আৰু এতিয়া গছৰ বিষয়ে পাতোঁ কথা হ'ল গছৰ বিষয়ে কি বুলি ক'ম ক'বলগীয়া মোৰ ভাষা নাই কিন্তু দুদিনমান আগত যিটো গৰম পৰিছিলে যোৱাকালিও নিউজত আহিছে এজন কলেজৰ গভৰ্ণমেণ্ট কলেজৰ প্ৰিন্সিপাল এজনে মৰিছে গৰমৰ কাৰণে বুলি টিচাৰ এজনে প্ৰিন্সিপাল এজনে গৰমৰ কাৰণে মৰিছে বুলি ক'লে শুনি বেয়া লাগে এতিয়া গৰমত দেই আগতে কিন্তু গৰমত মৰিছে বুলি আমি শুনা নাই কাৰণ তেতিয়া ডাঙৰ ডাঙৰ ওখ ওখ গছ আছিলে এই বাহিৰতো সৰুতেও দেখিছোঁ বগৰী খাই থাকে ৰাস্তাত এতিয়া বগৰী এজোপা আছেনে চিষ্টেমটো তেনেকুৱা টেকন'লজি বাঢ়িছে শিক্ষা বাঢ়িছে কিন্তু ডাঙৰ গছ নাই তেওঁলোকে শগুন চিলনীটো কি দেখাই নাই দেখিছা শগুন চিলনী কিন্তু আগতে এইফালে কিমান মানে শগুনে আহি আহি মানে গৰু খায় সেইবোৰ ক'ত গ'ল তেতিয়াহ'লে কোনে কোনে ধ্বংস কৰিছে টেকন'লজি আমি কৰিছোঁ সেইকাৰণে সেইবোৰৰ পৰা আমি ৰিচাৰ্চ কৰিব লাগিব এতিয়া বুজি পাইছা নাই কথাটো ক'ত পঢ়ে স্কুলটো কোনটো তুমি আগত ক'ত স্কুল ক'ত পঢ়িছিল তোমাৰ ক্ৰাইজ্যোতি আৰু ক্ৰাইষ্ট কিঙৰ ষ্টুডেণ্ট হোৱালে গম পালা হয় মই কিবা এটা ক'লোহেঁতেন বাৰু তাত যিটো গছ লগাই থৈছোঁ সৰুতে কোনে অঁ মইতো ক্ৰাইষ্ট কিঙৰ বাৰু যিয়ে নহওক তেনেকুৱা কথা আমি প্ৰেক্টিচ কৰিব লাগিব এইটো এনেই ধেমালি কৰা বস্তু নহয় আমি হাঁহিছোঁ হয় কিন্তু এই ইয়াৰ অবিহনে আমি 1 মিনিটো জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে ইয়াক আমি ভগৱানটো একচুৱেলি এইটোৱেহে এইটোক যদি পূজা কৰে নহয় মন্দিৰ মছজিদ যোৱাৰ প্ৰয়োজনে নাই কৰি চাব প্ৰমাণ নাপালে মোক ক'ব আৰু শান্তি হ'ব ইয়াৰ পৰা আমি ফল মূল পাম এটা টাইমত এতিয়া কোনোবাই হয়তো এইটো ইৰিটেশ্যন কৰিছে বেয়া লাগিছে কিন্তু এটা সময়ত যেতিয়া তাৰ বেমাৰ হ'ব জণ্ডিছ হ'ব প্ৰথম আপোনাৰ ঘৰত আহিব আমি চবকুছ জানো কিতাপ পঢ়িব লাগিব স্কুল যাব লাগিব ঠিকে আছে কিন্তু গছো ৰুব লাগিব এবছৰত মিনিমাম এজোপা হ'লেও গছ ৰুব লাগে তোমাৰ বাৰ্থডে হওক আৰু যিয়ে নহওক টাইম টেবুল এটা ৰাখিব লাগে যে এই বছৰত মই এজোপা গছ ৰুমেই
বা এইবছৰ মই গছ এজোপাও নাকাটো। যদি ৰুব মন নাই কাটিবও নালাগে, সেইটো আমি অভ্যাস হ'ব লাগিব। কিন্তু মইতো ডেইলি ৰুম, এদিন গেপ নহয়। যোৱাকালি আপোনালোকৰ এইফালে এই ৰাউণ্ড মাৰি আছোঁ যিমানটো পাৰোঁ মানে। ভাল লাগে, এইটো মই আজীৱন কৰি থাকিম। কোনো ইয়াত মানে টকা পইচাৰ কথা নহয়। তো যিয়ে নহওক আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু বিশেষ নকওঁ, কিন্তু গছক আমি মৰম কৰিব লাগিব। গছ কাটিলে কি হ'ব নহ'ব, আজি গৰম যিটো পৰিছে, এতিয়া কম কম বয়সত মানুহ বুঢ়া বুঢ়ী নাই গাঁৱত, গম পাইছে নাই কথাটো। আগতে বহুত ঘৰে ঘৰে ডাঙৰ ডাঙৰ বুঢ়া বুঢ়ী থাকে। এতিয়া কম কম বয়সত মানুহ, যিটো খাদ্য আৰু বস্তুৰ দাম যিটো বাঢ়িছে, শিক্ষাটো যদি ভাল বাঢ়ি আছে তেতিয়াহ'লে খাদ্যবিলাক ভাল হ'ব লাগিছিলে। শিক্ষা যদি ইমান বাঢ়িছে, বস্তুৰ দাম কমিব লাগিছিলে। তেতিয়া আজি বজাৰত আপুনি 500 টকা লৈ গ'লে একোৱেই নাই। কি হ'ব তেতিয়াহ'লে? শিক্ষাটো তেতিয়া দাম বঢ়াবৰ কাৰণে শিক্ষাটো লৈছোঁ নেকি? ক'লেতো বহুত, কিন্তু সেইবোৰ আমি অলপ মাথা মাৰিব লাগিব। এতিয়া তোমালোকে দেশৰ ভৱিষ্যত হয়, আৰু সকলোৱে আজি যেনেকৈ মিলি থাকিব লাগে। পৃথিৱী এটাই, জাতি এটাই বুলি ভাবোঁ। মই নেপালী, মই মিচিং বুলি ভাবিলে এইখন পৃথিৱীত আমি থাকিব নোৱাৰিম। এইটো মনোভৱ ল'ব নালাগে, হয় নহয় কথাটো? সকলোৱে আমি যেনেকৈ মিলি আছোঁ, আমি মিলি থাকিব। সেইটোৱে আৰু, মোৰ বিশেষ দীঘলীয়া নকৰোঁ। বহুত বহুত ধন্যবাদ। সেইটোৱে আৰু মোৰ উদ্দেশ্য দেই। ঠিক আছে, সকলোৱে লৈ যাওক ভালকৈ। মানে চচুৰ বুঢ়া আৰু চচুৰ বুঢ়ী পৃথিৱীত নাই, তেওঁলোকৰ আত্মাৰ স্মৃতিৰ ৰুম। দেউতাৰ নাম কি আছিলে? স্বৰ্গীয় হেম নাৰায়ণ প্ৰধান আৰু স্বৰ্গীয় টংক প্ৰধানৰ আত্মাৰ সদ্গতিত আমি ৰুম। আপোনালোকৰ এই গছৰ জৰিয়তে নিশ্চয় পৰিয়ালটো নিশ্চয় শুভ হ'ব, এৰিয়াটো নিশ্চয় ভাল হ'ব। ঠিক আছে, তেখেতৰ আত্মাও সদ্গতি হয়। বহুত বহুত ধন্যবাদ দেই। হ'ব, থেংক ইউ দেই, ধন্যবাদ। হ'ব, এইটোৱে আৰু মোৰ উদ্দেশ্য। ঠিক আছে।